বিক্ৰম ইকুৱাটলিৰ পৰা এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হ'ব। গতিকে চাবুৱা লাহোলৰ ৰাইজ, ৰহমৰীয়াবাসীৰ ৰাইজ, মদৰখাটবাসীৰ ৰাইজ, মোহনবাৰীবাসীৰ ৰাইজ, ইকুৱাটলিবাসীৰ ৰাইজ অৰ্থাৎ ডিব্ৰুগড় জিলাৰ সকলো ৰাইজকে উক্ত জোৰ সমদল কাৰ্যসূচীত দলে বলে অংশগ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আপোনালোকক বিনম্ৰভাৱে পুনৰবাৰ আহ্বান জনালো। মনত ৰাখিব, অহা ইংৰাজী ২৬ তাৰিখে অৰ্থাৎ অহা শুক্ৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা এক বিশাল জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আহ্বান জনাব খুজিছো, যি যেনেকৈ পাৰে, যদি খোজকাঢ়িয়ে হওক, সেয়া লাগিলে চাইকেলেৰে হওক, সেয়া গাড়ীৰ ব্যৱস্থাৰ যোগেদি হওক, যিকোনো ব্যৱস্থাৰে যাতে উক্ত জোৰ সমদল কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰে, তাৰ বাবে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা বিনম্ৰভাৱে আমি আহ্বান জনাইছো। হয়, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ন্যায্য প্ৰাপ্তি আৰু অধিকাৰ বিচাৰি বিগত ৪টা দশক ধৰি আমাৰ সংগ্ৰাম অব্যাহত আছে। আৰু বিগত বছৰসমূহতো আপোনালোকে দেখিছে যে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে মটক জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তি দাবীৰ হকে প্ৰতিটো ক্ষেত্ৰতে মান মাতি আহিছে আৰু অনাগত দিনতো মান মাতি যাব। আৰু আমি যোৱা আমাৰ ২২ ছেপ্টেম্বৰ তাৰিখে ন্যায্য প্ৰাপ্তি দাবী তথা অধিকাৰ বিচাৰি মটক জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পূৰ্ণ স্বায়ত্তশাসিত প্ৰদানৰ দাবীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে যোৱা ২২ ছেপ্টেম্বৰ তাৰিখে এক বৃহৎ জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছিলে। ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত আৰু মটক জনগোষ্ঠীৰ কেওটা সংগঠন আৰু মটক জনগোষ্ঠীৰ সমগ্ৰ ৰাইজৰ সহযোগত আমাৰ অতিকৈ আদৰ, অতিকৈ সন্মানীয় অসমৰ জাতীয় জীৱনৰ এক যি আয়ুস ৰেখা আছিল, জুবিন গাৰ্গৰ দেহাৱসান হোৱাৰ বাবে আমি সেই কাৰ্যসূচী বাতিল কৰিলোঁ। সেয়েহে অহা কাইলৈ অৰ্থাৎ ২৬ তাৰিখ ৯ মাহ ২০১৫ অৰ্থাৎ অহা কাইলৈ সোমবাৰে আমাৰ এই জোৰ সমদল কাৰ্যসূচী আমি পুনৰ কৰিবলৈ আমি হাতত লৈছোঁ। আৰু ইয়াৰ স্থান হ'ব দিকমৰ ইকুৱাটলিৰ পৰা আমাৰ লাহোৱাল ৰেল ক্ৰচিঙলৈকে। আৰু আমি আশা কৰিছোঁ যে মটক জনগোষ্ঠীৰ ৰাইজৰ লগতে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে এই জোৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰক। এয়া চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে, এয়া মটক জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তি দাবীৰ কাৰণে। আৰু আপোনালোক সকলোকে আমি সহায় সহযোগিতা আগবঢ়াবলৈ আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ। ধন্যবাদ।